Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছো সকলোৰে কাৰণে ভাল খবৰ যিসকল ক্লাছ 8 ত পঢ়ি আছা তোমালোকে যিসকলে ক্লাছ 8 ত পঢ়ি আছা সেই সকলক তোমাৰ প্ৰতি বছৰে 12000 কৈ টকা তোমালোকে স্কলাৰশ্বিপ পাবা প্ৰতি বছৰে পাবা আৰু তোমালোকে ক্লাছ 9 ৰ পৰা ক্লাছ 12 লৈকে এই স্কলাৰশ্বিপটো পাবা তো এই স্কলাৰশ্বিপৰ কাৰণে তোমালোকে কি কৰিব লাগিব আৰু তোমালোকৰ যেটো ক্ৰাইটেৰিয়া বা এই এক্সামটো কোনে কোনে দিব পাৰিবা গোটেইখিনি আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চোৱা নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিম এইটো তোমাৰ আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম হয় এইটো যিসকল লৰা ছোৱালী তোমাৰ ফাইনান্সিয়ালি উইক হয় সেই সকলক লিখাপঢ়াৰ প্ৰতি আগ্ৰহ কৰাৰ কাৰণে এইটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এই স্কিমটো কৰিছে এতিয়া আমি চাও এতে তোমালোকৰ কি ক্ৰাইটেৰিয়া লাগিব আৰু তোমালোকে কেনেকৈ এই টকাটো পাব পাৰিবা এতে চোৱা তোমালোকে প্ৰথমতে এটো জানিব লাগিব যে এটো তোমাৰ কি হয় চোৱা স্ক্ৰিনিং টেষ্ট ফৰ দা ষ্টুডেন্ট অফ ক্লাছ 8 মানে যি সকলে 8 ত পঢ়ি আছা সেই সকলেহে তোমালোকে এই এক্সামটো দিব পাৰিবা এটা স্ক্ৰিনিং টেষ্ট হ'ব সেই টেষ্টটো তোমালোকে পাস কৰিব লাগিব আৰু তোমালোকৰ এক্সামটো হ'ব 13 ডিসেম্বৰত হ'ব 13 ডিসেম্বৰত হ'ব তোমালোকে এটো লিখি ৰাখা বহুত ইম্পৰ্টেন্ট হয় এই ডেটবোৰ 13 ডিসেম্বৰত তোমালোকৰ কি হ'ব তোমালোকৰ সেই এক্সামটো হ'ব আৰু এটো আমাৰ অসমতে হ'ব এক্সামটো এনেকুৱা নহয় তোমালোকে বেলেগ দেশত যাব লাগিব এটো আমাৰ অসমতে 160টা সেন্টাৰতে এক্সামটো হ'ব আৰু তোমালোকে এইটো ওয়েবসাইটত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা ওয়েবসাইটৰ লিংকটো তোমালোকে লিখি ৰাখা তোমালোকে এইখিনি তোমালোকে এইটো ওয়েবসাইটত গৈ তোমালোকে এপ্লিকেশন কৰিব লাগিব নাইবা যিকোনো কম্পিউটাৰ দোকানত গলেও তোমালোকক কৰি দিব এতিয়া চোৱা তোমাৰ কি এলিজিবিলিটি লাগিব বা কোন সকল ষ্টুডেন্টে এই এক্সামটো দিব পাৰিব এটো বহুত ইম্পৰ্টেন্ট হয় এইখিনি টপিক তোমালোকে ভালদৰে চাই লোৱা কিবা যদি প্ৰবলেম থাকে তোমালোকে কমেন্ট সেকশনত তোমালোকে মোক খুদিবও পাৰিবা কমেন্ট সেকশনত কমেন্ট কৰি খুদিবা আৰু যি সকল ক্লাছ 8 ৰ ষ্টুডেন্ট আছে সেই সকলক মই কৈ আছো যে ক্লাছ 8 ৰ পৰা 10 লৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰাও মেট্ৰিক পৰীক্ষাৰ কাৰণে মানে মেট্ৰিকলৈকে তোমালোকক মই প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো এতে চোৱা এতে তোমাৰ কি কৈছে ষ্টুডেন্টস starting in government and provincialized school only eto sa eto bahut important topic hoy eto kintu private sector or student e yate apply koribo noare kebol government aru jibur tomar provincialized hoise orthat agote venture asil bortoman government hoise hei school homohe tomar ki koribo paribo schoolor chhatro chhatri hokole he tomar ei exam to dibo paribo prothom kotha to hoise eto দ্বিতীয় কথাটো হৈছে সো প্যারেন্টাল এনুয়াল ইনকাম মাস্ট বি লেস দ্যান 3.5 লাখ এনুয়ালি ইয়াতে সো কি কৈছে তোমালোকৰ প্যাৰেন্টছৰ অৰ্থাৎ গাৰ্জিয়ানৰ তোমাৰ বছৰি ইনকাম 3.5 লাখতকৈ কম হ'ব লাগিব আৰু ইয়াৰ কাৰণে তোমালোকে এটা ইনকাম সাৰ্টিফিকেট দিব লাগিব সাৰ্কুল অফিচাৰৰ পৰা সাৰ্কুল অফিচাৰৰ পৰা গলে তোমালোকক ইনকাম সাৰ্টিফিকেটটো দি দিব হেতু তোমালোকৰ লাগিব State Quota for Assam 2411 scholarship will be awarded. আৰু অসমৰ সৰ্বমুঠ 2411 জন ষ্টুডেন্টে এই স্কলাৰশ্বিপটো লাভ কৰিব এতে তোমাৰ যদি হাইয়েস্ট নম্বৰ পোৱা তেতিয়া হলে তোমালোকে এটো পাবা যদি তোমালোকে হাইয়েস্ট নম্বৰ নোপোৱা তেতিয়া হলে তোমালোকে নাপাবা তো তোমাৰ যিমানে এপ্লাই কৰিব তাৰে ভিতৰত তোমালোকে যদি হাইয়েস্ট নম্বৰ স্কোৰ কৰিব পাৰা পৰীক্ষাটোত বা যেটো এক্সাম হ'ব তেতিয়া হলে তোমালোকে 2411 জনৰ মাজত ইনক্লুড হৈ যাবা তাৰ পিছত তোমালোকে এতে চা তোমালোকে কেনেকে এপ্লিকেশন কৰিবা সেইখিনি তোমাৰ ইয়াতে দিয়া আছে আৰু এটো দিব নোৱাৰে কোনে কোনে তোমালোকে হেতু ভালদৰে চাই লোৱা এটো চা কোনে কোনে দিব নোৱাৰে ষ্টুডেন্ট ফ্ৰম প্ৰাইভেট স্কুল যি সকল প্ৰাইভেট স্কুলত পঢ়ে সেই সকলে দিব নোৱাৰিব তাৰ পিছত জৱাহৰ নবোদয় বিদ্যালয়ৰ যি সকল আছে ষ্টুডেন্ট সেই সকলে দিব নোৱাৰিব
কেন্দ্ৰীয় বিদ্যালয়ৰ ষ্টুডেণ্টসকলেও দিব নোৱাৰিব বুজি পাইছানে এইখিনি তোমাৰ এই সকল ষ্টুডেণ্টেটো দিব নোৱাৰিব কেৱল গভৰ্ণমেণ্ট আৰু তোমাৰ প্ৰভিন্সিয়েলাইজড স্কুলহে দিব পাৰিব আৰু তুমি এইটো যেতিয়া এপ্লিকেশ্যন কৰিবা এপ্লিকেশ্যন কৰাৰ সময়ত তোমালোকৰ এটা ফিজ ল'ব আৰু সেই ফিজটো কিমান চোৱা জেনেৰেলৰ কাৰণে 200 SC বা ST হ'লে 180 रुपीस আৰু যদি তোমাৰ ডিফাৰেন্ট এবিলিটি হয় মানে তোমাৰ ধৰিলা তোমাৰ হাত ভৰি ভাঙা আছে বা তোমাৰ তেনেকুৱা ধৰণৰ কিবা ডিফিকাল্টি আছে তেতিয়া হলে সেই সকলৰ কাৰণে মাত্ৰ 175 रुपीस হ'ব বুজি পালানে তাৰ পিছত ছয় এতে কি কৈছে এই নিয়মখিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই নিয়মখিনি তোমালোকে জানি লোৱা পিছত আকৌ প্ৰবলেম হ'ব পাৰে এতে all government and provincialized school must enroll with a minimum of 3 students for the this examination so মানে প্ৰত্যেকটো গভৰ্ণমেণ্ট স্কুলৰ পৰা মিনিমাম 3 জন ষ্টুডেন্ট তোমাৰ কি কৰিব লাগিব এনৰোল কৰিব লাগিব আৰু যিসকলৰ তোমাৰ বছৰি ইনকাম 3.5 লাখতকৈ কি হয় কম হয় বুজি পালানে তাৰ পিছত চোৱা ইয়াতে কি কৈছে The directorate will exempt the examination fee for the top 3 students of each school. However, students who have already paid the examination fee shall not be eligible for the examination. তাৰ মানে প্ৰত্যেকটো স্কুলৰ পৰা মাত্ৰ 3 জনেহে তোমাৰ কি কৰিব পাৰিব এক্সাম দিব পাৰিব আৰু সেই তোমাৰ ষ্টুডেন্ট 3 জন কি হ'ব তোমাৰ টপ হ'ব লাগিব মানে লিখা পঢ়াত বহুত ভাল হ'ব লাগিব সেই সকলৰ কাৰণেহে দিব পাৰিব নাইবা তোমাৰ এটা স্কুলৰ পৰা যদি বহুত ষ্টুডেন্টে ফৰ্ম ফিল আপ কৰে আৰু ফৰ্ম ফিল আপৰ যিখিনি তোমাৰ টকা তাতে দিব 200 টকা বা তোমাৰ ইমান টকা যে দিব লাগে সেই টকাখিনি কিন্তু আকৌ ঘূৰি নাপাবা এক্সাম দিব নোৱাৰিবা জমা কৰিলেও বুজি পাইছানে তাৰ পিছত তোমাৰ চাইটো বিটিআৰৰ যি সকল ষ্টুডেন্ট আছে সেই সকলো দিব পাৰিব 5 জনকৈ দিব পাৰিব এটা স্কুলৰ পৰা আৰু বাকিখিনি তোমাৰ এটা স্কুলৰ পৰা 3 জনকৈ দিব পাৰিব বুজি পালানে তাৰ পিছত তোমাৰ কি কৈছে so after the submission of application forms the head of the institution is required to submit the list of enrolled students including their names applications id তাৰ পিছত আছে NSP OTR তাৰ মানে তোমাৰ যেতিয়া তুমি ফৰ্মখন ফিল আপ কৰিবা ফিল আপ কৰাৰ পিছত তোমালোকৰ স্কুলৰ পৰা এইখিনি তোমালোকে কি জমা কৰিব লাগিব এইখিনি কি জমা কৰিব লাগিব এটা তোমালোকৰ স্কুলৰ পৰা কৰি দিব তোমালোকৰ যিজন হেড টিচাৰ থাকে হেড টিচাৰে কৰি দিব এই কামখিনি তোমাৰ লিষ্ট দিব এটা তাৰ পিছত তোমাৰ এইখিনি নাম তোমাৰ এপ্লিকেশন আইডি হেবোৰ লিখি দি দিব ঠিক আছে আৰু তোমালোকে এটো কৰিব লাগিব 31/10 আচ্ছা ইনস্পেক্টৰ অফ স্কুল হেতু তোমাৰ এই নোটিফিকেশনটা আগতে এবাৰ আহিছিল তো এটো ডেট এক্সটেন্ড কৰিছে এটো চোৱা আৰু তোমালোকৰ যেটো ফৰ্ম ফিল আপ হ'ব হেতু কিন্তু 7/11 ৰ ভিতৰত হ'ব লাগিব উইদাউট ফেল কোনো ধৰণৰ যাতে ই নহয় আৰু এটো অনলাইন এপ্লিকেশন তোমাৰ বন্ধ হৈ যাব তোমাৰ 20/11 এটো কিন্তু মনত ৰাখিবা এই ডেট তোমালোকে লিখি ৰাখা তোমালোকে এডমিট কাৰ্ড পাবা ডিসেম্বৰৰ 1 তাৰিখে এডমিট কাৰ্ড পাবা আৰু তোমালোকক স্কলাৰশিপ দিব এটো 12000 কৈ পাৰ এনাম অৰ্থাৎ প্ৰতি বছৰে 12000 কৈ স্কলাৰশিপ পাবা এটো 9 ৰ পৰা একেবাৰে 11 লৈ পাবা মানে পাবা তুমি 9 ত পাবা 10 ত পাবা 11 ত পাবা আৰু 12 ত পাবা তো টোটাল তোমাৰ কিমান হল 4 বছৰ হলে 4 বছৰত তোমালোকে 12000 কৈ টকা পাবা মানে মোটামুটি ধৰা তুমি কিমান পাবা 48000 টকা তুমি স্কলাৰশিপ পাবা গভৰ্ণমেন্টৰ পৰা বুজি পালানে এইখিনি আমাৰ শিক্ষা মন্ত্ৰী ৰনজ পেগু সাহাবে এটো কৈ দিছে সোৱা এটো NMMS স্কলাৰশিপ এটোৰ কাৰণে এটো সোৱা এটো ডেট অফ এক্সামিনেশন এটো 13 ডিসেম্বৰত হ'ব এটো তো কোৱাই হৈছে এটো তোমাৰ ওয়েবসাইটত গৈ তোমালোকে এপ্লিকেশন কৰিব লাগিব লাস্ট ডেট হৈছে 20 তাৰিখ এটো নৱেম্বৰৰ 20 তাৰিখ লাস্ট ডেট এডমিট কাৰ্ড পাবা 1 ডিসেম্বৰৰ পৰা আৰু স্কলাৰশিপ পাবা 12000 কৈ প্ৰতি বছৰে ক্লাস এটো 9 ৰ পৰা 12 লৈ আৰু ইয়াতে তোমাৰ এইখিনি দি দিছে সোৱা এইখিনি গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজড স্কুল হ'ব লাগিব এনুৱেল ইনকাম তোমাৰ 3.5 লাখতকৈ কম হ'ব লাগিব ঠিক আছে তো তোমালোকে ৰিগাৰ্ডিং কিবা প্ৰবলেম থাকিলে এটো গভৰ্ণমেণ্টৰ নাম্বাৰ হয় এই নম্বৰত তোমালোকে কল কৰি সুধিব পাৰা
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় যিসকল ফাইনেন্সিয়েলি উইক হয় সেইসকলে যাতে এইটো ফায়দা উঠাব পাৰে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ